যদি আপোনাৰ কৰাই দেখাব নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি 8 ছেপ্টেম্বৰ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী আৰু এই দিনটোত আমি তেওঁক স্মৰিছো অসমৰ এজন মহান মনীষী অসমীয়া সাংস্কৃতিক জগতৰ অসমীয়া সমাজৰ এক ৰাজহাৰ স্বৰূপ অসমীয়া সমাজৰ নক্ষত্ৰ ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান সদায় চিৰস্মৰণীয় গতিকে তেওঁৰ বিষয়ে আজি অলপমান পঢ়িম আৰু তেওঁৰ যিখিনি ইনফৰমেশ্যন আছে সকলোখিনি আমি এক্সাম পইণ্টৰ ভিউৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰথম কথা ডক্টৰ ভূপেন হাজৰিকাক আমি বাৰ্ড অফ ব্ৰহ্মপুত্ৰ আৰু সুধাকণ্ঠ হিচাপে জানো তেওঁ ইমানেই প্ৰতিভাশালী ব্যক্তি আছিলে তেওঁ অকল ছিংগাৰে নাছিলে তেওঁ আছিল ছিংগাৰ মিউজিচিয়ান পয়েট এক্টৰ ফিল্ম মেকাৰ প্ৰফেচৰ পলিটিচিয়ান ভৰপূৰ এজন ব্যক্তি আছিলে গতিকে ভূপেন হাজৰিকাৰ দেৱৰ জীৱনত কি কি ঘটনা ঘটিলে কি কি এৱাৰ্ড পালে এই সকলোখিনি আমাৰ জানাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰথম কথা হ'ল যে 1926 চনৰ 8 ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকাই শদিয়াত জন্মগ্ৰহণ কৰিছিলে আৰু 1937 চনত ভূপেন হাজৰিকাই আৰোৰা ষ্টুডিঅ' চেলনা কোম্পানীৰ আৰোৰা ষ্টুডিঅ'ত প্ৰথমবাৰৰ কাৰণে তেওঁৰ প্ৰথম গানটো ৰেকৰ্ড কৰিছিলে এটা ইম্পৰ্টেণ্ট পইণ্ট তাৰ পাছত ডক্টৰ হাজৰিকাই দুটা গান গাইছিলে ভূপেন হাজৰিকাৰ জীৱনত সাংস্কৃতিক জীৱনত টাৰ্ণিং পইণ্ট লৈছিলে যেতিয়া তেওঁ অসমৰ আৰু দুজন মহান মনীষী জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংস্পৰ্শলৈ আহিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি দ্বিতীয়খন ছবি আছিলে ইন্দ্ৰমালতীত ডক্টৰ ভূপেন হাজৰিকাই দুটা গান গাইছিলে এটা আছিল কাষতে কলচী লৈ আৰু এটা বিশ্ববিজয় নোযোৱাং সেইটো মনত ৰাখিব যে ইন্দ্ৰমালতী ছবিত ডক্টৰ ভূপেন হাজৰিকাই কাষতে কলচী লৈ আৰু বিশ্ববিজয় নোযোৱাং এই দুটা গান গাইছিলে ঠিক আছে মুভিখনৰ নাম হৈছে ইন্দ্ৰমালতী তাৰ পাছত ডক্টৰ ভূপেন হাজৰিকাই অসম বিধানসভাৰ সদস্য হিচাপেও তেওঁ ইলেক্টেড হৈছিলে আৰু নাওবৈচা সমষ্টিৰ পৰা 1967 চনত সমষ্টিটো মনত ৰাখিব নাওবৈচা ঠিক আছে নাওবৈচা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিলে তাৰ পাছত 1993 চনত তেওঁ অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট কাৰণ যিখিনি মাৰ্ক কৰি দিয়া আছে যিখিনি আপোনালোকক হাইলাইট কৰি দিয়া আছে সেই বস্তুখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা এৰাবাটৰ সুৰ প্ৰথমখন যিখন চিনেমা ডক্টৰ ভূপেন হাজৰিকাই এজ এ পৰিচালক হিচাপে কাম কৰিছিলে সেই চিনেমাখনৰ নাম আছিলে এৰাবাটৰ সুৰ ইয়াৰ পাছত আৰু এখন চিনেমা আহিব সেইখনৰ লগত আপোনালোকে খেলি মেলি নকৰিব এই কুৱেশ্যনটো অহাৰ বহুত সম্ভাৱনা আছে যে ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা ৱাজ এৰাবাটৰ সুৰ ওকে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি এৰাবাটৰ সুৰ তাৰ পাছত পইণ্টটো হ'ল যে এমুঠি চাউলৰ কাহিনী ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা আৰু নিজে তাত গান গাইছিলে এই ডকুমেণ্টাৰীখনৰ নাম আছিলে এমুঠি চাউলৰ কাহিনী দিব পাৰিছে তলৰ কোনখন ডকুমেণ্টাৰী ডক্টৰ ভূপেন হাজৰিকাই ডাইৰেক্ট কৰিছিলে এইটো হ'ব এমুঠি চাউলৰ শৌলাৰ নহয় চাউলৰ অসমীয়া ষ্টুডেণ্ট ভালদৰে চাই ল'ব এমুঠি চাউলৰ কাহিনী ঠিক আছে তাৰ পাছত ওকে নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ ফৰ চামেলি মেমচাব 1975 চামেলি মেমচাব এই মুভিখনৰ কাৰণে এই চিনেমাখনৰ কাৰণে তেওঁ ডক্টৰ ভূপেন হাজৰিকাই নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ ওকে বেষ্ট মিউজিক ডাইৰেক্টৰ কাৰ্ড পাইছিলে চামেলি মেম চাহাব ঠিক আছে নেশ্যনেল ফিল্ম এৱাৰ্ডছ ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন ঠিক আছে এইখন চিনেমা কি আছিল এৰাবাটৰ সুৰখন আছিল ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন চিনেমা আৰু যদি সোধে যে নেশ্যনেল এৱাৰ্ড কোনখন চিনেমাৰ কাৰণে পাইছিলে সেইখন হ'ব চামেলি মেম চাহাব কিমান চনত 1975 চনত ঠিক আছে তাৰ পাছত এই এৱাৰ্ডখিনি মনত ৰাখিব 1992 চনত 1992 দাদা চাহেব ফালকে এৱাৰ্ড লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই আৰু 1977 চনত পদ্মশ্ৰী 2001 চনত পদ্মভূষণ তাৰ পাছত পদ্ম বিভূষণ 2012 চনত আৰু ভাৰত ৰত্ন 2019 চনত মৃত্যুৰ পাছত তেওঁ পাইছিলে বহুত বেছি ইম্পৰ্টেণ্ট এই পইণ্ট কেইটা কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই কি এৱাৰ্ড লাভ কৰিছিলে ঠিক আছে তাৰ পাছত আৰু এটা মনত ৰাখিব যে 2011 চনত বাংলাদেশ চৰকাৰে মুক্তিযোদ্ধা পদক নামৰ যিটো বাংলাদেশৰ এটা সন্মান হয় সেইটো মৃত্যুৰ পাছত ডক্টৰ ভূপেন হাজৰিকাক এই পদকটো দিছিলে সবতকৈ ইম্পৰ্টেণ্ট যে নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন যে চামেলি মেম চাহাব 1975 চনৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে ওকে তাৰপিছত দাদা চাহেব ফালকে এৱাৰ্ড 1992 পদ্মশ্ৰী 1977 পদ্মভূষণ 2001 পদ্মবিভূষণ 2012 ভাৰত ৰত্ন 2019 আৰু 2011 চনত
মুক্তিযোদ্ধা পদক যিটো বাংলাদেশ গভৰ্ণমেণ্টে লাভ কৰিছিলে আৰু তেওঁক আমাক এৰি থৈ 2011 চনৰ 5 নৱেম্বৰ তাৰিখে স্বৰ্গলৈ তেওঁ যাত্ৰা কৰিছিলে যিহেতু তেওঁ আজিও আমাৰ মাজত অমৰ হৈ জীয়াই আছে গতিকে আমি প্ৰত্যেকটো জন্মবাৰ্ষিকী প্ৰত্যেকটো মৃত্যুবাৰ্ষিকী বা প্ৰত্যেক দিনাই আমাৰ মাজত তেওঁ থাকিব আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰো যে ডক্টৰ ভূপেন হাজৰিকাৰ গানবোৰ শুনি তাৰ পৰা বুজিবলৈ ট্ৰাই কৰিব আৰু তেতিয়া বহু বস্তু শিকিবলৈ পাব বহু কথা আপোনালোকে জানিবলৈ পাব আৰু এই যিবোৰ চিৰ মনীষী আছে অসমৰ তেওঁলোকৰ বিষয়ে যাতে সকলোৰে বিষয়ে আপোনালোকে জানে তাৰ কাৰণে পঢ়িবলৈ যত্ন কৰিব অকল এক্সাম পইণ্ট অফ ভিউৱে নহয় তেওঁলোকৰ বিষয়ে জানাটো অতি গুৰুত্ব বাকি আমি এইখিনি আগতে ক্লাছত কৰিছো আপোনালোকে চাব যেহেতু আজি তেওঁ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী আছিল সেই কাৰণে তেওঁৰ বিষয়ে আমি এটা স্পেচিয়েল ক্লাছ আনিলো থ্যাংক ইউ শ্বেয়াৰ কৰিব আৰু সকলোকে এই ভিডিঅ'টো পঠাব ধন্যবাদ